মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই সুপাৰ 40 ক্লাছ 9ৰ 2024 সেকেন্ড ফেজত যি এক্সাম দিছা তোমালোকৰ কাৰণে কৈছো তাৰ মানে ইতিমধ্যে মই তোমালোকৰ কোৱেশ্চন পেপাৰখনৰ ক্লাছ 9ৰ কোৱেশ্চন পেপাৰখনৰ 68 লৈকে আনসাৰ কিখিনি দি দিছো আজি আমি 69ৰ পৰা যিমানটোৰ পৰা যায় সিমানখিনি আনসাৰ কিখিনি মই দি আছো তোমালোকে চাবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা come on let's start 69 কি কৈছে এটা পদাৰ্থৰে গঠিত আচ্ছা whatever is that ইয়াৰ আনসাৰটো মই ক্যালকুলেট কৰি উলিয়াইছিলো তোমালোকৰ ইয়াৰ আনসাৰটো হ'ব 16p 16p প্ৰেসাৰ কথা কৈছে তো সেইটো p নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 70 কি আছিল তলৰ কোনটো সাধাৰণ উষ্ণতাত জ্বলি উঠে আৰু ই ডিএসএলআর ব্যৱহাৰ কৰে ফসফৰাছ 71 টো কি আছিল ৰোগ বহনকাৰী অণুজীৱসমূহ নাশ কৰিবলৈ আমাৰ শৰীৰে কি এটা আছে এন্টিবডি 2 তাৰপিছত 72 কি আছিল এটা পদাৰ্থ কণাই ইয়াৰ গতি পথত প্ৰথম আধা দূৰত্ব আছে এটো তোমালোকে ক্যালকুলেট কৰিলে 24 পাবা কোনোবাই ভুলতে 25 লিখিলে এটো নহব দেই 24 এ হ'ব 73 কি আছিল এটো হাইড্ৰোকাৰ্বন তোমালোকে জানা হাইড্ৰোকাৰ্বন 74 কি আছিল ফুটবল খেল এখনত গোলৰক্ষকে এটো ডিক্ৰিজ মোমেন্টাম ৰেট অফ চেঞ্জ অফ মোমেন্টামৰ ডিক্ৰিজ কৰে হয়নে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কমায় নেক্সট 75 কি আছিল 75 আছিল তোমালোকৰ সূৰ্যই ডেছৰ দ্বাৰা এটো নিউক্লিয়াৰ ৰিঅ্যাকশন যদি খুদা হয় নিউক্লিয়াৰ কি ৰিঅ্যাকশন হয় পাৰমাণবিক বিক্ৰিয়া হয় কিন্তু কেনে ধৰণৰ পাৰমাণবিক বিক্ৰিয়া তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু যি তোমালোকৰ ৰাইট আনসাৰ দিবা সবৰে আগত দিবা তাৰ কাৰণে গিফট আছে নেক্সট আছিল তোমালোকৰ এটা কি ক্ৰপ ৰোটেশন শস্যাবৰ্তন 77 ত কি আছিল ৰবা দেই এটা পাহৰিলো ঠিক আছে ওকে 77 4 কিলোগ্ৰাম ভৰ ৰাইফল এটো ভৰবেগৰ সংৰক্ষণ নীতি মতে তোমালোকৰ কিমান হ'ব এটা হ'ব 0.43 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত 78 কি কৈছে ইয়াৰ ৰংটো কলা হয় কাৰণ হয় ই বায়ুত থকা সালফাৰৰ লগত বিক্ৰিয়া কৰে ৰূপা আছে নহয় ৰূপা হেইটোই ৰূপ এটা সালফাৰৰ লগত বিক্ৰিয়া কৰাৰ কাৰণে কলা হৈ যায় মানে সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে সালফাইড যৌগ উৎপন্ন কৰে মাৰ্কিউৰাছ সালফাইড আৰ্জেন্টাম সালফাইড এটা হ'ব তাৰ পিছত 79 কি আছিল তোমালোকৰ নাশ কৰে হিয়তৰ বৃদ্ধিত বাধা জন্মা তা কোৱা হয় এন্টিবায়োটিক এটা এন্টিবায়োটিক হ'ব 82 কি আছিল এটা হ'ব তোমালোকৰ 4 মিটাৰ পাৰ সেকেন্ড তোমালোকে এটা বস্তু মাথি লক্ষ্য কৰিবা যদি দাপন এখন এনেকা দাপন আছে দাপনৰ সন্মুখত যদি আমি 1 সেন্টিমিটাৰ আগফালে যাও তেনেহলে আমাৰ প্ৰতিবিম্ব 2 সেন্টিমিটাৰ মানে ডাবল ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰিলে কি ঘটিব সকলো সময়তে ধাতুৱে যদি এসিডৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু কি উৎপন্ন কৰিব হাইড্ৰোজেন গেছ উৎপন্ন কৰিব এটা কোৱেশ্চন নম্বৰ 2 হয় কি অপচন নম্বৰ 2 নেক্সট কোৱেশ্চন কি আছে তোমালোকৰ 82 ৰমেশে কেৰাচিন ষ্টৰত এটা আলুৰ তৰকাৰী ৰান্ধি আছিল তেওঁ দেখি আচৰিত হল যে ৰান্ধি থকা কাৰণ হৈ গল কাৰণটো কি ইম্প্ৰপাৰ কুকিং হ'ব improper cooking of potato curry আচ্ছা hey improper cooking কি হ'ব sorry এটা নহব দেই এটা হ'ব তোমালোকৰ improper combustion of the fuel question option number 3 হ'ব তোমালোকৰ right answer option number 3 তাৰ পিছত 83 টি কি আছিল
ভগ্নাংশৰ পৰাই কয়লা উৎপন্ন হয় কিহৰ ভেজিটেশ্যন মাথো গছ-গছনিৰ পৰাইহে তোমালোকৰ কয়লা উৎপন্ন হয় পেট্ৰলিয়াম যদি কয় তেন্তে গছ-গছনি আৰু জীৱ-জন্তু একেলগে যদি কলেও তেতিয়া ভুল নহয় নেক্সট কোৱেশ্চন আছিল কি তোমালোকৰ 84 ত কি বিচাৰিছিলে তোমালোকৰ কোনটো ডিম্বজ প্ৰাণী আচ্ছা নহয় সেইকাৰণে কাউৱে কৰি নিদিয়ে নহয় 85 তাৰপিছত যিসকল অনুজীৱে ৰোগ সৃষ্টি কৰে সেইবিলাকক পেথোজেন বুলিয়ে কোৱা হয় তাৰপিছত আমি আহিল জেনাৰেল মেট্ৰিক্সৰ 86 নম্বৰ কোৱেশ্চনটো মই তোমাক কৈ দিছো এইটো হ'ব তোমালোকৰ 3 দি পূৰণ কৰাৰ লগে লগে ই পূৰ্ণ ঘনফল হ'ব কেৰ মান 3 হ'ব লাগিব নেক্সট 87 টো কি আছিল 87 তোমালোকে যেতিয়া ক্যালকুলেট কৰিবা তোমালোকে জানিবা এইটোই হ'ব ওকে 3 নম্বৰ অপচনটো ৰাইট তাৰপিছত 88 ফ্যাক্টৰ উলিয়াব দিছে গতিকে তোমালোকৰ অপচন হ'ব 2 নম্বৰ অপচনটো হ'ব 2 নম্বৰ অপচন নেক্সট 89 টো কি আছিল এন অংক বিশিষ্ট এটা পূৰ্ণ সংখ্যাৰ বৰ্গমূলত কিমানটা অংক থাকিব আচ্ছা n + 1/2 টা এইটো অপচন নম্বৰ 1 ৰাইট তাৰপিছত এইটো ইভ্যালুয়েট কৰিলে তোমালোকৰ আনসাৰ হ'ব 6 অপচন 2 নেক্সট ৰম্বাস আকৃতিৰ কি আছে এটো কি মাৰ্ক দি আছে ৰম্বাস আকৃতিৰ পথাৰ এখনৰ বিপৰীত বিন্দু জোৰাৰ মাজত দূৰত্ব 144 মিটাৰ আৰু 48 মিটাৰ প্ৰতি মিটাৰত ইমান টকা আচ্ছা এইটো কোৱেশ্চনটো অলপ খেলি মেলি আছে দেই তোমালোকে চাবা 91 টো মই কৈছো তোমালোকে বুজাই দিছো 144 and 48 ইয়াত তোমালোকৰ লম্বাস আৰু এই কৰ্ণ দুডাল আচ্ছা এইটো দীঘল ইয়াৰ মাপ তোমালোকে ধৰি লও 144 যদি হয় তেনেহলে ইয়াত কিমান হ'ব 72 আধা কথা কৈছো 72 আৰু এটা আছিল 44 তাৰনে 24 গতিকে 24 আৰু 72 যদি তোমালোকে হেৰি কৰা স্কয়াৰ কৰিলে ইয়াৰ মান আমি পাম নহয় গতিকে ইয়াৰ মান স্কয়াৰত নাহে মানে পূৰ্ণ বৰ্গ সংখ্যা নহয় কিন্তু তোমালোকৰ অপচনত আছে পূৰ্ণ বৰ্গ সংখ্যা গতিকে সেইকাৰণে এই কোৱেশ্চনটো অলপ খেলি মেলি আছে এইটো জনে যেটো লিখিছা হিচাপমতে হেটো মাৰ্ক দিবা লাগে নেক্সট কোৱেশ্চনটো আছিল কি 92 the value of this one আচ্ছা এইটো সাধাৰণ তোমালোকে ফৰ্মুলা ব্যৱহাৰ কৰিলে এইটো হ'ব অপচন নম্বৰ 3 নেক্সট what else নেক্সট কোৱেশ্চন কি আছে 93 কি আছে যদি ডিভাইড কৰো আমি এটো লেস দেন 3 তকৈ কম হ'ব কি কম হ'ব মাত্ৰা ইয়াৰ মাত্ৰা 3 তকৈ কম হ'ব নেক্সট কোৱেশ্চন 94 কি আছে 94 গল 94 আছে তোমালোকৰ অপচন নম্বৰ 2 95 ক্ৰিকেট খেলত ব্যাটসম্যান আচ্ছা এটা হ'ব তোমালোকৰ অপচন নম্বৰ 1 নেক্সট কোৱেশ্চন আছে কি তোমালোকৰ 96 ভালদৰে দেখা নাযায় যদিও 96 আচ্ছা 96 এর অপচন হ'ব তোমালোকৰ 2 নম্বৰ অপচন আনসাৰ 4 তাৰ পিছত আছিল তোমাৰ 97 এৰ আনসাৰ হ'ব তোমালোকৰ 1 নম্বৰটো 8.40 তাৰপিছত 98 কি আছিল বাৰু 98 ত আছিল তোমালোকৰ 72 তাৰপিছত 99 ত কি আছিল আচ্ছা 99 ত আনসাৰটো এইটো বুলি কৈছে কিন্তু এইটো কেতিয়া হ'ব নোৱাৰে হা অংকটো অলপ ভুল আছে কি কৈছে তোমালোকৰ দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ যোগফল 12 ইয়াত নাই 8 + 4 12 হৈ গল বাৰু 12 ঠিক আছে আচ্ছা এতিয়া তোমালোকৰ যদি অংক দুটা হালহলনি কৰি পোৱা সংখ্যাটো আগৰ সংখ্যাটোতকৈ 36 বেছি তাৰে নতুনকৈ পোৱা সংখ্যাটো আমাৰ কিমান হ'ব লাগিব পুৰণা সংখ্যাটোতকৈ 36 বেছি হ'ব লাগিব এতিয়া তোমালোকে নিজে লজিক ইউজ কৰা যদি সংখ্যাটো 84 হয় তেনেহলে যদি তোমালোকে হালহলনি কৰা
অংকৰ স্থানবিলাক সালসলনি কৰা কিমান হ'ব 48 কোৱেশ্যনত দিয়া আছে এই 48 ইয়াতকৈ ডাঙৰ বুলি কৈছে হয়নে সেইকাৰণে কোৱেশ্যনটো ভুল হৈছে উল্টা হ'ব লাগিছিলে যদি তথাপি কোনোবাই 84 লিখিছে সেইটোকে ৰাইট দিব চিয়ৰ নেক্সট কোৱেশ্যন নম্বৰ 100 কোৱেশ্যন নম্বৰ 100ৰ কি আছিলে অপশ্যন 1 কাৰেক্ট তাৰপিছত আছিলে তোমালোকৰ কি 101 101ত কি আছিলে বাৰু এইটো 100 হ'ব তাৰপিছত 100 to 55 103 তোমালোকৰ 78% এইটো অলপ সহজ দিছে তোমালোকৰ কাৰণে আৰু এইটো হ'ব অপশ্যন 2 2500 আৰু 105ত কি আছিলে কিমান আছিলে 36 and 12 গতিকে এইখিনি আছিল তোমালোকৰ 105 লৈকে তোমালোকৰ আনসাৰ কি আৰু বাকিখিনি মই আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ যিমানখিনি বাকি আছে সেইখিনি একে সাথতে দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকে যিয়ে আজমল সুপাৰ প্ৰতিৰ আকৌ পৰীক্ষা দিবলৈ চেষ্টা কৰিছে তোমালোকে এই চেনেলটো টিউনিং হৈ থাকিবা মই যিমান বিলাক ভিডিঅ' পৰা যায় মই দি আছো দিবলৈ চেষ্টা কৰিম বাৰু তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ